নিশ্চয়কৈ চাওক যে ফাৰ্মেচী বন্ধৰ যি আহ্বান জনাইছিলে কেমিষ্ট এণ্ড ড্ৰাগিষ্টে আৰু সেই মুহূৰ্তত তেওঁলোকে পাণবজাৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে যিসমূহ ফাৰ্মেচী সংগঠন এই ফাৰ্মেচী সংগঠনসমূহ দুটা ভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে কোনোবাই যদি সমৰ্থন কৰিছে আৰু কোনোবাই বিৰোধিতা কৰিছে আৰু এই মুহূৰ্তত পাণবজাৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্টে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে এই যি বন্ধ 24 ঘণ্টীয়া বন্ধ দিছে তেওঁলোকে সমৰ্থন জনাইছে আনফালে আপুনি যদি চাই ডিলাৰ্ছ এছ'চিয়েশ্যনে ইয়াৰ বিৰোধিতা কৰিছে আমি তেখেতলোকৰ পৰা পোনে পোনে কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম আমাৰ থলুৱা মানুহৰ যিবিলাক ব্যৱসায়ৰ ওপৰত তেওঁলোকে মাধমাৰ দিব ওলাইছে সেইটো কাৰণেহে আজি আমাৰ এই প্ৰতিবাদটো কৰিছে আমি কোনো গভৰ্ণমেণ্টে এগেইনষ্টে কৰা নাই কোনোবা পপুলেশ্যনৰ আমাৰ পাব্লিকৰ এগেইনষ্টে কৰা নাই জনসাধাৰণৰ এগেইনষ্টে কৰা নাই আমি অকল অনলাইন কোঅপাৰেটেড গোষ্ঠীবিলাকৰ এগেইনষ্টেহে এই প্ৰতিবাদটো কৰিছোঁ আপোনালোকে নিশ্চয় জানে আমাৰ অল ইণ্ডিয়াত যিমান মেম্বাৰ আছে এই ব্যৱসায়টোৰ লগত আমাৰ পৰিয়ালে চব ব্যৱসায়টোৰ লগত মোৰ দেন আমাৰ অল ইণ্ডিয়াত 5 কোটি মানুহ এই ব্যৱসায়টোৰ লগত জড়িত আছে গতিকে এই ব্যৱসায়টো এই 5 কোটি ব্যৱসায়ৰ ওপৰত পৰিয়ালৰ ওপৰত মাধমাৰ দিবৰ কাৰণে আজিকালি যিবিলাক কোঅপাৰেট গোষ্ঠীয়ে অনলাইনৰ ব্যৱসায় থৈ দিয়ে আমাৰ এই ব্যৱসায়বিলাক ধ্বংস পথলৈ ঠেলি নিছে তেওঁলোকে কোটিপতিসকলে আমাৰ যিবিলাক থলুৱা মানুহে ব্যৱসায় কৰিছে সেই ব্যৱসায়বিলাক তেওঁলোকৰ হাতত নিবৰ কাৰণে তেওঁলোকে বহুত ধৰণৰ প্ৰলোভন দি ডিছকাউণ্ট দি কিবা দি কেনে তেওঁলোকে এই ব্যৱসায়বিলাক যাতে আমাৰ থলুৱা মানুহৰ পৰা ব্যৱসায়টো দিনে দিনে ধ্বংস হৈ যায় তাৰ কাৰণে তেওঁলোকে এটা এনেকুৱা পদক্ষেপ লোৱা বুলি আমি অনুভৱ কৰিছোঁ দুটা ভাগত বিভক্ত হৈ গৈছে এটা সংগঠনে যদি আপোনালোকে এই বন্ধৰ সমৰ্থন জনাই আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আনফালে যদি আপুনি চাই এটা সংগঠনে বিৰোধিতা কৰিছে মানে কিয় হৈছে এইটো চাওক গণতান্ত্ৰিক দেশত আপোনাৰ সকলো সংগঠন খুলিব পাৰে যিহেতু গতিকে আমি অল ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ আমি অংশীদাৰ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন আমি অসম তেওঁলোকে আমি এফিলিয়েটেড গতিকে অসমত আমি তেওঁলোকৰ এফিলিয়েটেড আৰু আপোনালোকে এইটো নিশ্চয় জানে যদি কিবা এটা কৰিবলগীয়া অল ইণ্ডিয়া এছ'চিয়েশ্যনে কৰিব পাৰে এই অনলাইনটো বন্ধ কৰিবৰ কাৰণে অসমৰ সংগঠনটোৱে কৰিব নোৱাৰে আপোনালোকে নিশ্চয় জানে আমাৰ যেনেকুৱা চৰকাৰখন চলে আপোনালোকে নিশ্চয় জানে আমাৰ চৰকাৰো তেনেকুৱা চলে অসমত আমাৰ কিছুমান যিবিলাক বস্তু আমাৰ অসম চৰকাৰে কৰিব নোৱাৰে সেইবিলাক কেন্দ্ৰীয় চৰকাৰে কৰে ঠিক তেনেধৰণে আমাৰ বস্তুটো আমি অল ইণ্ডিয়া এফিলিয়েটেড বডি আমি দিয়ে আমি যিবিলাক পাব্লিকৰ যিবিলাক অসুবিধা আছে যে আমাৰ মানুহৰ পৰা যিবিলাক দিব ওলাইছে আমাৰ অসমত 22,000 আমাৰ ফাৰ্মাচী ৰিটেইল আৰু হ'লচেল আছে গতিকে এই 22,000 লগত অসমত মোৰ দেন 1 লাখ মানুহ এই ব্যৱসায়টোৰ লগত জড়িত আছে এই ব্যৱসায়টো আমিও চাপ দিব লাগিব অল ইণ্ডিয়াত যে আমাৰ এই ব্যৱসায়টো যিটো অনলাইন গোষ্ঠীবিলাকে আহি কৰ্পৰেট গোষ্ঠীবিলাকে আহি কম দামত দিয়া প্ৰলোভন দেখায় কি মেডিচিন দিছে সেইবিলাকতো এই ড্ৰাগছ কণ্ট্ৰল অথৰিটিয়ে চাব কিন্তু তেওঁলোকে আমাৰ সৰু সুৰা ব্যৱসায়বিলাক ধ্বংস কৰিবৰ কাৰণে বহুত % ডিছকাউণ্ট দি কেনে আমাৰ ব্যৱসায়বিলাক ধ্বংস কৰিবৰ কাৰণে ওলাইছে আৰু সেইকাৰণে আজি আমি এই অসমত 1 লাখ মানুহৰ কাৰণে আমি এই ৰাজপথত ওলাই আহিব লগা বাধ্য হৈছোঁ যে ড্ৰাগছ কণ্ট্ৰলৰ ফালৰ পৰা অসমৰ ফালৰ পৰা এখন নিৰ্দেশনা কালি প্ৰদান কৰা হৈছে যিখন নিৰ্দেশনাত কোৱা হৈছে যে চৰকাৰী যিসমূহ ফাৰ্মেচী বা হস্পিটেলৰ ভিতৰত যিসমূহ বাউণ্ডেৰীৰ ভিতৰত যিসমূহ ফাৰ্মেচী থাকে সেই ফাৰ্মেচীসমূহ ইতিমধ্যে খোলা ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বা চৰকাৰী অমৃত ফাৰ্মেচী কথা অমৃত ফাৰ্মাচী আছে জনঔষধি আছে তাৰ বাহিৰে চৰকাৰী হস্পিটেলবিলাকৰ ওচৰত আমাৰো যিবিলাক আমাৰ সদস্য আছে নিৰ্দেশনাটোক লৈ আপোনালোকে কি কয় নাই সেই নিৰ্দেশনা আমি ৱেলকাম জনাইছোঁ পাব্লিকক অসুবিধা নোহোৱাৰ কাৰণে আমি ৱেলকাম জনাইছোঁ গভৰ্ণমেণ্টক আমি সেইটো ৱেলকাম জনাইছোঁ আমি ক'লোঁ নহয় আপোনালোকে আমি কোনো গভৰ্ণমেণ্টৰ এগেইনষ্টে নহয় আমি অনলাইনৰ যিবিলাক কোঅপাৰেট গোষ্ঠী তাৰ এগেইনষ্টেহে আমি এইটো প্ৰতিবাদ কৰিছোঁ আপোনালোকে নিশ্চয় জানে যে আমাৰ অসমত এই ব্যৱসায়টোৰ লগত ৰিটেইল হওক হ'লচেল হওক এই ব্যৱসায়টোৰ লগত অসমৰ আমাৰ থলুৱা 1 লাখ মানুহ ইয়াৰ লগত জড়িত আছে এই মানুহখিনি যাতে ৰাজপথলৈ আজি ওলাই আহিব মানে তেওঁলোকৰ ওপৰত মাধমাৰ নিদিয়ে তাৰ কাৰণে আমি এই ব্যৱস্থাটো হাতত লৈছোঁ আমি চৰকাৰৰ বিৰুদ্ধে নহয় আমি জনসাধাৰণৰ বিৰুদ্ধে নহয় আমাৰ কথাটো হ'ল কোঅপাৰেট গোষ্ঠী এগেইনষ্টেহে আমি এই প্ৰতিবাদটো আলোচনা ভৱিষ্যতলৈ আমি জীয়াই থকাৰ কাৰণে তাৰ পণৰ কাৰণে আমি এই প্ৰতিবাদটো কৰিছোঁ গোটেই বিষয়টো লৈ কওঁ আজি যিখিনি আমাৰ সৰ্বভাৰতীয় সংস্থা AICDৰ আণ্ডাৰত আমাৰ হৈছে আজি আমি ছাকচেছ হৈছোঁ বন্ধৰ ক্ষেত্ৰত আমি ছাকচেছ হৈছোঁ ভালেখিনি ছাকচেছ হৈছোঁ বহু ইতিমধ্যে আপোনালোকৰ তাৰ বিপৰীত যিটো পথ সেই পথটোত ইতিমধ্যে ফাৰ্মাচীসমূহ খুলি দিয়া হৈছে চাওক আমাৰ যিখিনি মেম্বাৰ আছে আমি আমাৰ মেম্বাৰখিনিক জনাইছোঁ আমাৰ মেম্বাৰৰ হিচাপত আমি দেখিবলৈ পাইছোঁ আমি যথেষ্টখিনি সঁহাৰি পাইছোঁ নাৰায়ণ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমাক প্ৰতিক্ৰিয়া জনোৱাৰ বাবে